মদৰ কাৰণেই এটা জীৱন একেবাৰে শেষ হৈ গ'ল। হয়, আপোনালোকে ঠিকেই শুনিছে। মদৰ কাৰণেই এটা জীৱন একেবাৰে শেষ হৈ গ'ল। নন্দিনী কাশ্যপে যদি সেই নিশা সেই মদ্যপান সেৱন কৰি যদি বাহন নচলালে হয়, হয়তো সমীল হক এই পৃথিৱীত বৰ্তমান থাকিল হয়। কিন্তু মদ্যপান সেৱন কৰি বাহন চলাই অহা কাৰণেই সমীল হক এই পৃথিৱীৰ পৰা যাব লগা হ'ল। আপোনালোকক মই এটা কথা ক'ব বিচাৰিছোঁ, এই ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাই থাকক, আৰু প্ৰথম পৰা শেষলৈকে চালেহে আপোনালোকে গম পাব। আৰু মই যি কওঁ ডাইৰেক্ট অপেন কওঁ, আৰু লাং ফাং কথা নকওঁ। যি কওঁ ডাইৰেক্ট স্পষ্ট কথা কওঁ, যুক্তিত কথা ক'ম, ঠিক আছে। মোৰ দৃষ্টিভংগীৰে যি সঁচা, ঠিক আছে, মোৰ দৃষ্টিভংগীৰে যি সঁচা লাগিব বস্তুটো, সেই বস্তুটো মই মোৰ ভাষাৰে মানে কমেই আপোনালোকক, ঠিক আছে। কাৰণ কেলৈ, মোৰ কোনো ডিগ্ৰী নাই, ঠিক আছে। মই অপেন কথা, মোৰ নাম বিকাশ বক্সা সোণোৱাল, মোৰ কোনো ডিগ্ৰী নাই, মোৰ ঘৰ পাহাৰৰ কিনাৰত, মই এটা খেতি কৰা ল'ৰা। কিন্তু মই মুকলি মৰিয়াকৈ মই যি মোৰ মনত ভাৱ হ'ব না, সেই বস্তুটো মই আপোনালোকৰ আগত কমেই। ভাৰতীয় নাগৰিক, বাক স্বাধীনতা আছে, কথা কোৱাৰ সকলো অধিকাৰ আছে, সেইকাৰণে মই কথা কমেই। আচলতে আপোনালোকে কথাটো মন কৰক, নিউজত এতিয়া শুনি আছোঁ, সেই ৰাতি হেনো বোলে নন্দিনী কাশ্যপে পূৰা সুৰাৰ লাগীত মাতাল হৈ আহিছিল। হয়ো, ঠিক আছে, সুৰাৰ লাগীত মাতাল হৈ কিমান স্পীডত বাহনখন চলাইছে গমেই পোৱা নাই। যদিহে এটা লিমিটত আহিল হয়, যদি মদ্যপান সেৱন কৰি নাহিল হয়, তেতিয়া সেই বাহনখন ৰখাব পাৰিলে হয়। হয়নে নহয় আপোনালোকে মোক কথাটো কওক, ঠিক আছে। আজি সমীল হকক খুন্দা মাৰি এই পৃথিৱীৰ পৰা চিৰ বিদায় ল'লে। আৰু মই এটা কথা ক'ব বিচাৰিছোঁ, এই নন্দিনী কাশ্যপ এজনী নাৰী নামত মানে কলংক। মই এইটো কাৰণে কলংক বুলি ক'ব বিচাৰিছোঁ দেই। শুনি হয়তো বেয়া পাব পাৰে, কিন্তু মই যি কওঁ তাক অপেন মই কৈছোঁৱে প্ৰথমতে আপোনালোকক। আচলতে নাৰীৰ নামত কলংক কেনেকৈ, চাওক, এটা ল'ৰাক তাৰ নিজৰ বাহনখনে খুন্দা মাৰিছে, তাৰ নিজৰ বাহনখনে, ঠিক আছে, কিন্তু সি ৰখা নাই। মই ক'লো নাই, ই নাৰীৰ নামতি কলংক। অকণো মানে হৃদয় বোলা বস্তুটো নাই, অকণো দয়া মমতা বোলা বস্তুটো নাই নেকি? এটা উঠি অহা ল'ৰাক বাহনে খুন্দিয়াইছেহি, ঠিক আছে, আৰু সেই ল'ৰাটোক উভতি চোৱা নাই। সেই ল'ৰাটো মৰিলে নে বাচি আছেনে উভতি চোৱা নাই। পলাবলৈ চেষ্টা কৰিছে আৰু পলাই গুচি গৈছে, আৰু দুজনমান মানুহে গৈ ৰখাইছেগৈ। আৰু তেতিয়া কি কৈছে, সামান্য দুখ পাইছে। আৰে বাবা, সামান্য যদি দুখে পাইছে, এই পৃথিৱীৰ পৰা কেনেকৈ চিৰ বিদায় ল'লে কওক। তো সেইকাৰণে ক'ব বিচাৰিছোঁ, আচলতে এই নন্দিনী কাশ্যপ নে নন্দিনী ফাশ্যপ, মই আগতে বস্তু চিনি পোৱা নাছিলোঁ দেই। অভিনেত্ৰী নে অভিনেত্ৰী কৈ আছে, কি অভিনেত্ৰী মই চিনি পোৱা নাছিলোঁ দেই। এতিয়াহে মানে নিউজত এই কৈ থাকোঁতেহে চিনি পাইছোঁ, কিবা ৰুদ্ৰখনত কিবা অভিনেত্ৰী, মেইন অভিনেত্ৰী চৰিত্ৰত। আৰে বাবা, অভিনেত্ৰী আচলতে এইজনী অভিনেত্ৰী নে বাৰু? অভিনেত্ৰী কাক কয়? মোৰতো অভিনেত্ৰী বুলি ক'লে মানে বৰষাৰাণী বিষয়া, গায়ত্ৰী মহন্ত, এনেকৈ মানে আইমী বৰুৱা, ইহঁতকে মানে অভিনেত্ৰী বুলি চিনি পাওঁ। কিন্তু এইজনী ক'ৰ পৰা টপকিলে অভিনেত্ৰী? আৰু অভিনেত্ৰী বোলা যি নাৰীগৰাকী, এনেকুৱাতো চৰিত্ৰ নহয়, এনেকুৱাতো পলাই যোৱা মানুহ নহয়। অভিনেত্ৰী হ'লেতো পলাই নাযায়, ঠিক আছে। ই মানে মানুহ মাৰি পলাই যোৱা মানুহ, এইটোৱে ক'লোঁ। আচলতে আৰক্ষী প্ৰশাসনক মই এটাই কথা ক'ব বিচাৰিছোঁ, যিহেতুকে ওলাই আছে এতিয়া মদ্যপান সেৱন কৰি এই কাণ্ডটো হৈছে বুলি, কিন্তু কিমান সত্য কিমান অসত্য নাজানো, এইটো নিউজত পোৱা কথাহে। তো নিউজত পোৱা কথাটো ক'ব বিচাৰিছোঁ যেন যদিহে মদ্যপান সেৱন কৰি এই কাণ্ডটো সংঘটিত হৈছে, আৰক্ষী প্ৰশাসনকো মই এটা কথা ক'ব বিচাৰিছোঁ আপোনালোকক, আপোনালোকে যেন এই যেন পাইপ ভৰাই, এই 1 জানুৱাৰী অহা আগে আগে পাইপ ভৰাই, ডিচেম্বৰ শেষ হোৱা আগে আগে পাইপ ভৰাই, এই আজি বোলে বহাগ বিহু আহিছে, বহাগ বিহুত পাইপ ভৰাই, এই দুৰ্গা পূজা আহিছে পাইপ ভৰাই, আচলতে সেই কেইটা দিনতহে অকল মদ্যপান সেৱন কৰে নেকি? মই আপোনালোকক সুধিব বিচাৰিছোঁ, আপোনালোকক এটা অনুৰোধ কৰিছোঁ, আপোনালোকে সেই পাইপ ভৰোৱা কামটো কৰে যেন, বহুত ভাল কাম কৰে, কিন্তু অকল সেই দিনকেইটাতে কিয়? প্ৰত্যেকটো দিনতে আপোনালোকে সেই কামটো কৰকচোন। যদিহে আপোনালোকে প্ৰত্যেকটো দিনতে সেই কামটো কৰে, তো মদ্যপান সেৱন কৰি গাড়ী চলোৱা মানুহ খুব কমহে ওলাব। আৰু এটা কথা ক'ব বিচাৰিছোঁ, মদ্যপান সেৱন কৰি গাড়ী চলোৱাৰ নামত যি আপোনালোকে ফাইনটোক লয়, আৰু ফাইনটো লৈ কেনে মানুহজনক এৰি দিয়ে, সেইটো বেয়া কথা। শুনক,
মাল কোনে খাব? দামী দামী ব্ৰেণ্ডত দামী দামী মাল কোনে খাব? যাৰ হাতত পইচা বহুত থাকিব, যাৰ মানে পইচা কোনো মা বাপ নাথাকে, সেইসকলে দামী দামী ব্ৰেণ্ডৰ দামী দামী মাল খাব। কাৰণ কেলৈ? পইচা এভেইলেবল, পইচা তামাম আছে না। তো সেই লোকসকলক যদি আপোনালোকে যদি 1000 2000 লৈ যদি এৰি দিয়ে, 1000 2000 পইচা এটি টেনশ্যনেই নলয়, তো সেইটো কাৰণে ক'ব বিচাৰিছোঁ আৰক্ষী প্ৰশাসনক যেন আপোনালোকে শাস্তি দিয়া ব্যৱস্থাটো কৰক। তেতিয়া চাব অট'মেটিকলি মদ্যপান সেৱন কৰি গাড়ী চলোৱাটো বন্ধ হৈ যাব। কিন্তু আপোনালোকে আকৌ পইচাটো লয়, কৰটো সংগ্ৰহ কৰে, ঠিক আছে, আৰু মানুহজনক পঠিয়াই দিয়ে। মানুহজনক পঠিয়াই দিলে নহ'ব নহয়। কাৰণ কেলৈ? সেই মালটো খাই পাইপডাল শুঙাই আপোনালোকে ফাইনটো কটাই মানুহজনক পঠিয়াই দিয়ে। পঠিয়াই দিলে মানে আকৌ দুৰ্ঘটনাও হৈ যাব পাৰে। এইটোতো বেয়া কথা। সেইটো কাৰণে আপোনালোকক ক'ব বিচাৰিছোঁ, এই পাইপটো ভৰাই ফাইনটো কটাই আপোনালোকে এনেকৈ নকৰিব, শাস্তি দিব। আৰু শাস্তি দিলে 2-এজনক আপোনালোকে শাস্তি দিয়া ব্যৱস্থাটো কৰি ৰাখকচোন। জেল দিয়ক না, 2-এজনক আপোনালোকে এনেকুৱা কামটো কৰি ৰাখক, অট'মেটিকলি এই বস্তুটো নোহোৱা হৈ যাব। এইটোৱে ক'লোঁ। বেয়া লাগে ন, মানে ধৰি লওক এগৰাকী মাতৃয়ে গম পায় মানে যি নিজৰ সন্তান নোহোৱা হৈ যোৱা বেদনাটো কিমান, মাতৃয়ে গম পায়, বেলেগক ক'ব নালাগে। সেইটো কাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ, এনেকুৱা কাণ্ড যাতে দুনাই হ'ব নালাগে। আৰু স্পীড, যিটো স্পীডত গাড়ী চলাই নহয়, আচলতে যেনেকৈ এতিয়া কমাৰ্চিয়েল গাড়ী এইবিলাকত যেনেকৈ 60তকৈ ওপৰত নাযায়, ঠিক যেনেকৈ এনেকুৱা পাৰ্চনেল যোনবিলাক গাড়ী থাকে এইবিলাকতো তেনেকুৱা এটা ব্যৱস্থা কৰিব লাগে, যেন এটা স্পীড লিমিট, সেই স্পীডটোৰ পৰা আৰু যাব নোৱাৰে, এনেকুৱা এটা ছিষ্টেম কৰিব লাগে। এতিয়া কমাৰ্চিয়েল গাড়ীবিলাকত ছিষ্টেম আছে না, 60তকৈ মানে হাই স্পীড নাযায়, এই ব্যৱস্থাটো এই পাৰ্চনেল গাড়ীবিলাকতো কৰিব লাগে। এইটোৱে ক'লোঁ। আচলতে বেয়া লাগিছে। আচলতে শ্বামিল হকৰ আত্মাৰ সদগতি কামনা কৰিছোঁ আৰু লগতে পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। বেয়া লাগি আছে মানে বস্তুটো। আচলতে জীৱনটো আৰম্ভ কৰিছিলহে, আৰম্ভ কৰোঁতেই নন্দিনী কাশ্যপ নে নটিনী কাশ্যপ নে কি বাল কাশ্যপ কেলা এইজনীয়ে চেচ দি দিলে। আচলতে বেয়া লাগে, মানে বস্তুটো মুখত বেয়া কথাতে ওলাই আহে। এইটো কথা মানে এতিয়া ছ'চিয়েল মিডিয়াটো খুলিব নোৱাৰি। ছ'চিয়েল মিডিয়াটো খুলেই মানে অকল এই নিউজটোৱে আহি থাকে। সেইটো কাৰণে ডাইৰেক্টলি ক'ব বিচাৰিছোঁ আৰু আপোনালোককো সুধিছোঁ, আপোনালোকে আপোনালোকৰ মন্তব্যবিলাক কমেণ্ট বক্সত দিয়ক। কিন্তু আপোনালোকে এইবিলাক নিদিয়ে। কিবা এটা ভিডিঅ' এটা চাই আগৰডোখৰ চাই কেনে বেয়া বেয়া কমেণ্ট কৰে, এনেকুৱা নকৰিব। আজি শ্বামিল হকৰ ক্ষেত্ৰত হৈছে, কালিলৈ আপোনালোকৰ ল'ৰা সন্তানৰ ক্ষেত্ৰত হ'ব, তেতিয়া কোনেও মান নামাতিব কিন্তু দেই, সঁচা কথা কৈছোঁ। আজি শ্বামিল হকৰ পৰিয়ালৰ বৰ্গৰ লগত এনেকুৱা কাণ্ড হৈছে, তাৰ মানে শ্বামিল হকৰ ক্ষেত্ৰত হ'ল, ভাবি আছে আমাৰ ঘৰৰ লগত হোৱা নাই, কেলৈ মাতিম, তেনেকুৱা নহয়। যেতিয়া আপোনালোকৰ ঘৰলৈও এনেকুৱা এপাত শৰ যাব, আপোনাৰ সন্তানলৈ যেতিয়া এনেকুৱা এপাত শৰ যাব, তেতিয়া উপলব্ধি কৰিব। ঠিক আছে, আপোনালোকক মই স্পষ্ট কথাখিনি ক'লোঁ। বাকী ঠিক আছে, হ'ব দিয়ক। যে কি নহওক, মোৰ মনৰ কথাকেইটা ক'লোঁ। আচলতে মই যি কওঁ তাক অ'পেন কওঁ। মোৰ বাৰু ডিগ্ৰী চিগ্ৰী একোডাল নাই, মই যি কওঁ তেনেকৈ অ'পেন কওঁ, মানে খাংখাচ আৰু। ঠিক আছে, কাৰণ কেলৈ মোৰ মানে আনৰ নিচিনাকৈ ৰহন ফহন লগাই ষ্টাইল ফিষ্টাইল লগাই মানে কথা ক'ব নাজানোতো, যি কওঁ মানে অ'পেনলি কৈ দিওঁ। কিন্তু বেয়া লাগিছে শ্বামিল হকৰ এই কাণ্ডটো শুনি, দুখ লাগিছে। আচলতে এনেকুৱা হ'ব নালাগে। মানে নিজৰ হাতত মানে এখন VIP গাড়ী আছে বুলিয়ে, ঠিক আছে, এনেকৈ উধাই মুধাই চলাই জাক তাক মহতিয়াই যাব, এই বস্তুটো সহ্য নহয়। ঠিক আছে, আপুনি যদি প্ৰথমবাৰৰ বাবে যদি মোৰ এই চেনেলটো যদি ভিডিঅ'টো চাইছিল, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।